অসমত যি অভিলেখ ৰচনা হ'ল 100+, মই ভাবোঁ যে অসমৰ ইতিহাসত স্বাধীনতাৰ পিছত এনেকুৱা ধৰণৰ মানে অভিলেখ ইমান আত্মবিশ্বাসী আৰু ইয়াৰ গোটেই যদি আপোনালোকে ভাবে যে গোটেই প্ৰক্ৰিয়াটোত কোনে নেতৃত্ব দিছিলে, নায়ক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কনফিডেণ্ট আৰু অভাৰ কনফিডেণ্ট। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাকপটুতা, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা দীৰ্ঘদিনীয়া চিন্তা, যিটো কাম আমি আজি ভাবোঁ তেখেতে ছমাহ আগতে ভাবিছিল। মই আগতেও মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে দ্বিতীয়বাৰৰ কাৰণে আকৌ চৰকাৰ হ'ব। মহিলাৰ ভোট হিয়া ভৰাই দিছে। আমাৰ কাৰণে মই যদি ক'বলৈ যাওঁ, আমাৰ কাৰণে ভোট বেংক মহিলা, আৰু যিসকলে মোক চিপৰাং মাৰিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। বিশ্বাসঘাতক যোনে কৰিলে তেওঁলোককো ধন্যবাদ দিছোঁ। চিপৰাং মাৰিব লাগিলে আমাৰ পৰা শিকিব লাগিছিল। আমি 2006তে এইবিলাক ব্যৱস্থাৰ পৰা আমি ডক্টৰেট লৈ থৈছোঁ, গমেই পাব নালাগিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।